মই আছোঁ বৰ্তমান সময় দিহিং পাটকাই ৰিজাৰ্ভৰ মাজত আৰু এইখন হৈছেগৈ প্ৰাকৃতিক পৰিৱেশৰ খুব এটা ধুনীয়া ঠাই আৰু সকলো যেতিয়া স্কুল বন্ধ হয় বা গৰমৰ বন্ধত বা ঠাণ্ডা বন্ধত এনেকুৱা বন্ধত মানুহ ফুৰিবলৈ আহে এই দিহিং পাটকাই পাহাৰলৈ আৰু ইয়াৰ বনাঞ্চলসমূহ ধুনীয়াকৈ ইয়াত যথেষ্ট ধুনীয়া বনাঞ্চল মানুহে চাবলৈ আহে প্ৰাকৃতিক পৰিৱেশ। কিন্তু এতিয়া এটা কথা হ'ল, যিহেতু যোৱা বানপানী আহিছিলে, লগতে পাহাৰত যথেষ্ট পৰিমাণে বৰষুণ হৈছিলে আৰু সেই বৰষুণৰ ফলত বৰ্তমান জয়পুৰৰ পৰা দেওমালীলৈ যোৱা আৰু দেওমালীৰ পৰা আকৌ খুঞ্চালৈ যোৱা আৰু যিহেতু মাৰ্ঘেৰিটা ছাইডৰ পৰা যদি আহে তেনেহ'লে দেওমালী হৈ জয়পুৰ ওলোৱা এই ৰাস্তাটো সম্পূৰ্ণ এনেকুৱাকৈ দেখা পাইছে, গোটেইখিনি এনেকুৱাকৈ ভাঙি গৈছে। গোটেইটো ৰাস্তাটো ইয়াত বুলি নহয়, প্ৰায় গোটেইখিনি প্ৰায়ভাগ ঠাইতে প্ৰায় এনেকুৱা ভঙা। কাৰণে আপোনালোকে যদি কোনোবাই এনেকুৱা ফুৰিবলৈ আহিম বুলি ভাবিছে তেনেহ'লে, আৰু বিশেষকৈ এতিয়া ডাঙৰ গাড়ী প্ৰায় পাৰ হ'বলৈ নিদিয়ে, একেবাৰে ইমাৰ্জেঞ্চি হ'লে চাইডে যাবলৈ দিয়ে। তো আপোনালোকে যদি কোনোবা দিহিং পাটকাইলৈ ফুৰিব আহিম বুলি ভাবিছে বা দেওমালী খুঞ্চা আদি ঠাইলৈ যদি গাড়ী লৈ যাম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই বাটেৰে নাহিব, কাৰণ বৰ্তমান এই বাটটো বন্ধ হৈ আছে আৰু এই ঠাইডোখৰ খুব ৰিক্সি হৈ আছে আৰু ৰাতি টাইমত প্ৰায় পৰাপক্ষত আপোনালোকে ভ্ৰমণ নকৰিবই। আৰু সেই উদ্দেশ্যে মই আজি এই ভিডিঅ'টো বনাই দিলোঁ যে অলপ ৰাইজৰো সুবিধা হওক। খুব সোনকালে ৰাস্তা বনাই আছে, যেতিয়া ৰাস্তা বনাই সম্পূৰ্ণ হৈ যাব তাৰপিছত আপোনালোকে আহিব পাৰিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।